নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যোৰাবাট শান্ত হ'লেও অশান্ত হৈ আছে মেঘালয়। মেঘালয় চৰকাৰৰ সিদ্ধান্ত নামানে মেঘালয়ৰ কেব চালকে। মেঘালয়ৰ বৰাপানীত মেঘালয় চালক আৰু মালিক সন্থাৰ তীব্ৰ প্ৰতিবাদ। শ্বিলং অভিমুখী অসমৰ গাড়ী ঘূৰাই পঠিয়াইছে প্ৰতিবাদকাৰীয়ে। মেঘালয়ৰ ঠায়ে ঠায়ে প্ৰতিবাদ অব্যাহত ৰাখিছে খাচী সংগঠনসমূহে। যোৰাবাট পৰ্যন্ত মেঘালয়ৰ টেক্সিয়ে নমাই থৈ গৈছে পৰ্যটক, আৰু ইয়াৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে অসমৰ মটৰ শ্ৰমিক সংগঠন। পৰৱৰ্তী খবৰ, দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। শিক্ষা, চাকৰি আৰু প্ৰশিক্ষণ অবিহনে আছে দেশৰ 8.7 কোটি যুৱ প্ৰজন্ম। এই পৰিসংখ্যাৰ ভিতৰত অন্তৰ্ভুক্ত 15 পৰা 29 বছৰ বয়সৰ সৰ্বাধিক যুৱক যুৱতী। নীতি আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, বান সাহায্যৰ নামত ৰাজ্যত তুলি কেলেংকাৰী। উজনি অসমৰ বানপীড়িতৰ বাবে 1 লাখ তুলিত ৰাজ্য চৰকাৰে খৰচ কৰিছে 5.5 কোটি টকা। 3x6 জোখৰ ঠাইত ৰাইজে পালে 1.5 ফুটীয়া তুলি। নিবিদাৰ বিপৰীতে দুৰ্নীতিৰ অভিযোগ বিধায়ক অখিল গগৈৰ। কাৰ কাৰ পকেটত সোমাল এই তুলি কেলেংকাৰী কমিশ্যন? এই প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ষ্টেট অফ হৰমুজ এইবাৰ নিজৰ বুলি দাবী কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই সন্দৰ্ভত মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে মুকলি কৰিলে নতুন মেপ। হৰমুজ জলদ্বীপক নতুন আমেৰিকাৰ ভূখণ্ড বুলি দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ষ্টেট অফ হৰমুজ দখল কৰিলে নেকি আমেৰিকাই? কিয়নো মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শ্বেয়াৰ কৰিলে নতুন মেপ। হৰমুজ জলদ্বীপক নতুন আমেৰিকাৰ ভূখণ্ড বুলি অভিহিত মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। নতুন মেপত ষ্টেট অফ হৰমুজ আমেৰিকাৰ বুলি দাবী কৰা হৈছে। নতুন মানচিত্ৰত ট্ৰাম্পে লিখিলে নিউ ইউ.এছ. টেৰিটৰী। ডনাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণে। ইৰাণে এই সন্দৰ্ভত কয় যে হৰমুজ প্ৰণালী বন্ধ হৈ আছে আৰু পুনৰ মুকলি কৰা নহ'ব। পৰৱৰ্তী খবৰ, বিপদত বিজেপিৰ বিধায়ক ময়ূৰ বৰগোহাঁই। ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে শিৱসাগৰত 3খনকৈ এজাহাৰ দাখিল। শিৱসাগৰ থানাত দাখিল কৰা হৈছে ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে 3খনকৈ এজাহাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰে প্ৰথমখন এজাহাৰ, আৰু ইয়াৰ পিছতে চান্দীপ গগৈ আৰু বিশ্ব দাস নামৰ এই যুৱক দুজনে দাখিল কৰে এজাহাৰ। বিধায়ক অখিল গগৈৰ প্ৰতি এক ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে। মই অহিংসা নীতিত এনেও বিশ্বাস নকৰোঁ বুলি মন্তব্য কৰিছিল ময়ূৰ বৰগোহাঁইয়ে, আৰু অখিল গগৈক শাৰীৰিক আক্ৰমণৰ ইংগিত দিয়াৰ অভিযোগ বিজেপিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, মালিকৰ পুত্ৰৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীক অপহৰণৰ অভিযোগ। ৰহস্যজনকভাৱে সন্ধানহীন ডিমৰ হোটেলৰ মহিলা কৰ্মচাৰী। কাঞ্চনজংঘা ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী প্ৰিয়ংকা মিলিক অপহৰণ। ইজাজ হুছেইন নামৰ বিবাহিত যুৱকৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ। উল্লেখযোগ্য যে এই ইজাজ হুছেইন কাঞ্চনজংঘা ৰেষ্টুৰেণ্ট অৰ্থাৎ যুৱতীগৰাকী কৰ্মৰত ৰেষ্টুৰেণ্টৰ মালিকৰ পুত্ৰ, আৰু কন্যাক অপহৰণ কৰা সন্দৰ্ভত ডিমৌ থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পিতৃ অমৃত মিলিৰ। পৰৱৰ্তী খবৰ, অসমৰ হাতী জয়মতী উঠিল বিমানত। দেশৰ ভিতৰতে প্ৰথমবাৰ চিকিৎসাৰ বাবে এয়াৰলিফ্টত বানত আবদ্ধ হাতী। মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী নেতৃত্বাধীন গুজৰাটত অৱস্থিত বমতাৰালৈ প্ৰেৰণ কৰা হৈছে অসমৰ হাতী জয়মতীক। পৰৱৰ্তী খবৰ, মগ মাৰি ময়ূৰ বৰগোহাঁইয়ে নাথুৰাম গডছে হ'ব বিচাৰিছে। বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে ময়ূৰ নতুন MLA বাবে গাটো গৰম হৈ আছে, বয়সতো সৰু হৈ আছে, যাৰ বাবে কথাবোৰ বুজি পোৱা নাই। সময় হ'লে কথাবোৰ বুজি পাব।
বিধায়ক ময়ূৰ বৰগোহাঁইৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ নাবালিকাৰ সৈতে জঘন্য কাণ্ড কাঠমিস্ত্ৰীৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাৰ সৈতে নিকৃষ্ট কাণ্ড এইগৰাকী লম্পট মহিদুল ইছলামৰ। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে কাঠমিস্ত্ৰী মহিদুল ইছলামক। বাক্সাৰ বৰমাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। পৰৱৰ্তী খবৰ, ধৰ্ষণৰ গোচৰত প্ৰাক্তন বিজেপি নেতাই পালে ৰেহাই। প্ৰাক্তন বিজেপি নেতা পদ্মৰাজনকেৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰাখিলে উচ্চ ন্যায়ালয়ে। জঘন্য কাণ্ডৰ গোচৰত এইবাৰ প্ৰাক্তন বিজেপি নেতাই পালে ৰেহাই। দোষীৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰাখিলে উচ্চ ন্যায়ালয়ে। প্ৰাক্তন বিজেপি নেতা পদ্মৰাজন কেক লৈ এই ৰায়দান কেৰালা হাইকোৰ্টৰ। বিগত বৰ্ষৰ নৱেম্বৰত ফাষ্টেগ আদালতত দোষী সাব্যস্ত হৈছিল পদ্মৰাজন। কেৰালাৰ পালাথাই এখন বিদ্যালয়ৰ ছাত্ৰীক পদ্মৰাজনে কৰিছিল কুকাণ্ড আৰু সেই সময়ত বিদ্যালয়খনৰ মালায়ালম শিক্ষক আছিল পদ্মৰাজন কে। আৰু ফাষ্টেগ আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই পদ্মৰাজন দ্বাৰস্থ হৈছিল হাইকোৰ্টৰ। শাস্তিৰ ৰেহাই বিচাৰি বা নিলম্বনৰ বাবে কৰিছিল আবেদন আৰু উক্ত আবেদনৰ ৰায় হিচাপে চৰ্ত সাপেক্ষে পদ্মৰাজনক জামিন উচ্চ আদালতৰ। ন্যায়াধীশ ৰাজা বিজয় ৰঘৱন ভি আৰু ন্যায়াধীশ কে ভি জয়কুমাৰৰ বিচাৰপীঠৰ এই ৰায়দান। উচ্চ ন্যায়ালয়ৰ মতে কুকাণ্ডৰ কোনো প্ৰমাণ দিব পৰা নাছিল চিকিৎসকে আৰু ইফালে আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বিটত 3বাৰকৈ কুকৰ্ম কৰিছিল পদ্মৰাজনে আৰু সেই ভিত্তিত পূৰ্বে দাখিল কৰা তথ্যৰ আধাৰত দোষী সাব্যস্ত হৈছিল বিজেপি নেতা পদ্মৰাজন। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ জৰুৰী ঘোষণা। 30 ছেপ্টেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ কৰক আধাৰ আপডেট। বায়োমেট্ৰিক আপডেট অহা 30 ছেপ্টেম্বৰলৈকে বিনামূলীয়া ঘোষণা UIDAIৰ। 30 ছেপ্টেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ কৰক আধাৰ আপডেট। আপোনাৰ শিশুটিৰ আধাৰৰ বায়োমেট্ৰিক আপডেট কৰাটো প্ৰয়োজনীয়। বায়োমেট্ৰিক আপডেট অহা 30 ছেপ্টেম্বৰলৈকে বিনামূলীয়া ঘোষণা কৰা হৈছে। আধাৰ কেন্দ্ৰলৈ গৈ কৰক সন্তানৰ আঙুলিৰ ছাপ আৰু চকুৰ স্কেন। শিশুৰ যিকোনো কামতে এতিয়া আধাৰ কাৰ্ড জৰুৰী নথি। গতিকে 5ৰ পৰা 15 বছৰ বয়সৰ শিশুৰ আধাৰ আপডেট বাধ্যতামূলক। UIDAIৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই জাননী। গতিকে 30 ছেপ্টেম্বৰৰ ভিতৰত ফ্ৰীতে এই কাম নকৰিলে আপুনি ভৰিব লাগিব চাৰ্জ। 30 ছেপ্টেম্বৰলৈকে ফ্ৰী দিয়া হৈছে। 30 ছেপ্টেম্বৰৰ ভিতৰত ফ্ৰীতে এই কাম নকৰিলে আপুনি ভৰিব লাগিব চাৰ্জ। গতিকে 30 ছেপ্টেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ কৰক আধাৰ আপডেট। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ হিন্দুৰ সৈতে চাঞ্চল্যকৰ ঘটনা। এটা হিন্দু পৰিয়ালৰ 4 সদস্যৰ মৃতদেহ উদ্ধাৰ। ঘটনাক লৈ সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত। পুনৰ বাংলাদেশত হিন্দুৰ সৈতে বৰ্বৰ ঘটনা। এইবাৰ এটা হিন্দু পৰিয়ালৰ 4 সদস্যক হত্যা কৰাৰ সন্দেহ দুৰ্বৃত্তৰ। বাংলাদেশৰ ৰংপুৰৰ দাসপাৰা অঞ্চলত এই ঘটনা। অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালক হত্যাক লৈ ৰহস্য। মৃত্যু হৈছে গণপতি চক্ৰৱৰ্তী, তেখেতৰ পত্নী, কন্যা আৰু পুত্ৰৰ। নিহত গণপতি চক্ৰৱৰ্তীৰ বয়স 65 বছৰ, পত্নী প্ৰীতিলতা চক্ৰৱৰ্তীৰ বয়স 50 বছৰ আৰু কন্যা আমি চক্ৰৱৰ্তীৰ বয়স 23 বছৰ আৰু পুত্ৰ প্ৰিয়ম চক্ৰৱৰ্তীৰ বয়স আছিল 12 বছৰ। এটা তলাবন্ধ ঘৰত উদ্ধাৰ হৈছে 4ওৰে মৃতদেহ আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে বাংলাদেশ প্ৰশাসনে।